হেল্ল' গাইজ, আজি ভিডিঅ'টো হৈছে মহিলাৰ কাৰণে। মহিলাসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহিলাই উদ্যমিতা অভিযানৰ বিষয়ে আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ পঞ্চায়ত ফৰ্ম বিলোৱা হৈ গ'ল। তাৰপিছত আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু ইয়াৰ লগতে ডকুমেণ্টছ কি এটেচ কৰি আপোনালোকে জমা দিব লাগিব। আপোনালোকৰ সময়সীমা কিমান দিয়া হৈছে এইটো ছাবমিট কৰিবৰ কাৰণে, আৰু আপোনালোকৰ কিমান দিন ভিতৰত আপোনালোকে জমা দিব লাগিব আৰু কিমান টকা দিব, গোটেইখিনি আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু স্কিপ নকৰিব। আপোনালোকে যদি স্কিপ কৰে নিশ্চয় আপোনালোকে বুজি নাপাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে এইখন ফৰ্ম পাই যাব। আপোনালোকে নিজৰ পঞ্চায়তত যিসকলে মহিলা গোটত আছে তেওঁলোকে নিশ্চয় পাই যাব। তো আহক আমি ফিল আপ কেনেকৈ কৰিম। পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, গভৰ্ণমেণ্ট অফ আছাম, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট তৰফৰ পৰা আপোনালোকে ফৰ্মটো দিছোঁ। পোনপ্ৰথমে লাগিব আপোনালোকৰ 1 কপি ফটো লাগিব। ইয়াতে পাছপৰ্ট চাইজ ফটো আপোনালোকে ইয়াত দিব লাগিব। ফটো 1 কপি দিব লাগিব, পাছপৰ্ট চাইজ ফটো। তাৰপিছতে আপোনালোকে ইয়াত কৰ্মীক নখন আপোনালোকৰ পঞ্চায়ততে ফিল আপ কৰি দিয়া হৈছে। সেইটো আপোনালোকে পোনপ্ৰথমে আত্মসহায়ক গোটৰ সদস্যৰ নাম, আত্মসহায়কৰ গোটত থকা আপোনালোকৰ সদস্য, আপোনালোকৰ নামটো কেণ্ডিডেটৰ কেপিটেল লেটাৰত লিখিব বুলি কৈছে। আপোনালোকে ইন কেপিটেল লেটাৰত আপোনালোকে বৰফৰাত আপোনালোকে লিখিব লাগিব। তাৰপিছত আছে আত্মসহায়ক গোটত থকা প্ৰথমে কেণ্ডিডেটৰ নামটো লিখিব লাগিব। আপোনালোকে যদি এপ্লাই কৰে কেণ্ডিডেটৰ নামটো ইয়াতে দিব, আপোনাৰ নামটো ইয়াত লিখিব। তাৰপিছত আছে 2 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে। 1 নম্বৰ আপোনালোকৰ নামটো কেপিটেল লেটাৰত লিখিব। 2 নম্বৰত আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম লিখিব। আপোনালোকৰ যদি গোটত আছে তেতিয়াহ'লে গোটটোৰ নাম লিখিব লাগিব। আত্মসহায়ক গোটৰ MIS কোড, আপোনালোকে MIS কোডটো কেনেকৈ পাব আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ক'ত পাব, আপোনালোকৰ গোটত যদি আছে আত্মসহায়কৰ MIS কোডটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত পাই যাব। আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন এখন কাৰ্ড থাকে, সেইখন লিখা থাকে 7টা থাকে, তো সেইখন পাই যাব। আপোনালোকে সেইখন নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব। আপোনালোকৰ নাম্বাৰটো দিব ইয়াত, মোবাইল নম্বৰটো কেণ্ডিডেটৰ মোবাইল নাম্বাৰটো দিব লাগিব ইয়াতে। তাৰপিছত আপোনালোকৰ কাষ্ট মানে জাতিটো, আপোনালোকে কোনটো সাধাৰণ নে OBC নে STC না SC হয়। আপোনালোকে OBC হ'লে OBC এইটো ছেকেণ্ডটো আপোনালোকে ক্লিক কৰি দিব। এনেকৈ আবেদনকাৰী মৰাণ নে মটক নে জনগোষ্ঠী অন্তৰ্ভুক্ত হয়নে। যদি মৰাণ মটকত যদি হয় আপোনালোকে তেতিয়া য়েছ কৰিব, যদি নহয় নকৰিব। যদি হয় তেতিয়া য়েছ কৰিব, নহয় যদি নকৰিব। টিক মাৰ্ক দিব লাগিব অকল। যদি আবেদনকাৰী চাহ জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি, আবেদনকাৰীয়ে যদি চাহ জনগোষ্ঠীত পৰে তেতিয়াহ'লে য়েছ কৰিব, যদি নপৰে ন কৰি দিব, যদি পৰে য়েছ কৰিব। তেনেকৈ আছে। আৰু ইয়াতে আছে 8 নম্বৰত আপোনালোকে কি কৰিব লাগিব। 8 নম্বৰত আপোনালোকে ছেভিং বেংক একাউণ্ট, আপোনালোকৰ নিজৰ একাউণ্ট নাম্বাৰটো ইয়াত দিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড লগত লিংক থাকিব লাগিব একাউণ্টটো, তেতিয়াহে আপোনালোকৰ পইচাটো সোমাব। যদি আপোনালোকৰ লিংক নাই তেতিয়াহ'লে অতি সোনকালে বেংকত গৈ আপোনালোকে লিংক কৰি লওক। তাৰপিছত আছে আপোনালোকৰ বেংকটোৰ নাম দিব লাগিব। আপোনালোকৰ যোনটো বেংক দিয়ে সেইটো বেংকটোৰ নাম দিব লাগিব ইয়াতে। তাৰপিছত আছে আপোনালোকৰ 10 নম্বৰটো। আপোনালোকে 10 নম্বৰটো কি কৰিব লাগিব, 10 নম্বৰ ব্ৰাঞ্চ নাম, আপোনালোকৰ বেংকৰ য'ত ব্ৰাঞ্চ আছে তাতে আপোনালোকৰ পাছবুকতো পাই যাব। আপোনালোকৰ ব্ৰাঞ্চটোৰ নাম দিব লাগিব ইয়াতে। IFSC কোডটো ইয়াতে বহাব লাগিব আপোনালোকে। তাৰপিছত 12 নম্বৰটো আপোনালোকৰ গাঁওখন অকল নামটো লিখি দিব লাগিব ইয়াতে। তাৰপিছতে আপোনালোকে 5 নম্বৰটো গাঁও পঞ্চায়তৰ নামটো লিখিব লাগিব। গাঁও পঞ্চায়তৰ নাম লিখিব লাগিব। তাৰপিছতে গাঁও পৰিষদ উন্নয়ন সমিতি, আপোনালোকৰ ব্লকৰটোৰ নামটো লিখিব লাগিব। তাৰপিছত আছে আপোনালোকৰ গাঁও উন্নয়ন সমিতিখন থাকে, সেইটো সমিতিৰ নাম। তাৰপিছত MSE মানে এলিজিবিলিটি নেম, আপোনালোকৰ সমষ্টিৰ নামটো দিব লাগিব এইটো বক্সত। আপোনাৰ গাঁও পঞ্চায়তৰ নাম দিব লাগিব, গাঁও পৰিষদ উন্নয়ন সমিতিৰ নামটো দিব লাগিব, গাঁও উন্নয়ন সমিতি আছে সেইটো নামটো দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ সমষ্টিৰ নামটো ইয়াতে দিব লাগিব।
তাৰপিছত আছে আপোনালোকৰ 14 নম্বৰত আছে আপোনালোকে দেখো ব্লকৰ নামটো ইয়াতে দিব লাগিব। তাৰপিছত 15 নম্বৰত আছে ডিষ্ট্ৰিক্টৰ নামটো দিব লাগিব, ডিষ্ট্ৰিক্ট জিলাৰ নাম দিব লাগিব ইয়াতে। তাৰপিছত আছে 16 নম্বৰত আপোনালোকে বিধানসভা সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ প্ৰতিবেদন অনুসৰি LAC মানে লেজিসলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি হয়, এইটো আপোনালোকৰ সমষ্টিৰ নামটো দিব লাগিব। তাৰপিছত আছে 16 নম্বৰ বিটো আপোনালোকে ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰ থাকে, সেইটো আপোনালোকৰ ভোটাৰ কাৰ্ডত পাই যাব। আপোনালোকৰ ওপৰতে থাকিব এপিক নাম্বাৰ CCY, আপোনালোকে যিটো থাকিব পাৰে সেইটো গোটেইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত আছে গ নম্বৰটো আপোনালোকৰ পোলিং ষ্টেচন নামটো, আপোনালোকে ক'ত ভোট দিয়ে আপোনালোকে তাতে ভোটাৰ কাৰ্ডত থাকিব, আপোনালোকে সেইটোতে আপোনালোকে নামটো দিব লাগিব। তাৰপিছত আছে ঘ বা ডি আপোনালোকৰ পোলিং ষ্টেচন নংটো, আপোনালোকে পোলিং ষ্টেচন নং আপোনালোকে পাই যাব, ভোটাৰ কাৰ্ডত থাকে বা ভোটাৰ লিষ্টতে আপোনালোকৰ পাই যাব, সেইটো আপোনালোকে এইটো নংটো দিব লাগিব। পোলিং ষ্টেচন নংটো দিব, নং আছে নং, সেইটো দিব লাগিব। তাৰপিছত আছে 17 নম্বৰটো আপোনালোকৰ সন্তান সংখ্যা যদি প্ৰযোজ্য হয়, আপোনালোকৰ সন্তান কেইটা আছে, ইফ এপ্লিকেবল আছে সেইটো আপোনালোকে দিব লাগিব, অপশ্যনেল হয়, সেইটো আপোনালোকে কিমানটা আছে সেইটো আপোনালোকে ইয়াত লিখি দিব। 18 নম্বৰটা আপোনালোকে বিদ্যালয় যোৱা, আপোনালোকে 3 বছৰ পৰা 14 বছৰ যদি কন্যা সন্তান আছে, যদি প্ৰযোজ্য হয়, আপোনাৰ 3 বছৰ পৰা 14 বছৰৰ ভিতৰত যদি আপোনালোকৰ সন্তান আছে কন্যা, তেতিয়াহ'লে ইয়াতে আপোনালোকে দিব লাগিব কেইটা আছে সেইটো আপোনালোকে দিব লাগিব। 3 বছৰ পৰা 14 বছৰ ভিতৰত থকা এইটো আপোনালোকে দিব লাগিব, যদি নাই নহয় বুলি দিব লাগিব। তাৰপিছত আছে বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি হৈছে তেতিয়াহ'লে ইয়েছ দিব, যদি কৰোৱা নাই তেতিয়া ন দিব। 20 নম্বৰত অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছ পুলি কেইটা জীয়াই আছে নে ডাঙৰ হৈছে নে, জীয়াই আছে নে নাই, আপোনালোকে অমৃত বৃক্ষ আন্দোলন গছ পুলি ৰুইছে, এইটো জীয়াই আছে নে নাই, ডাঙৰ হৈছে নাই, যদি হৈছে তেতিয়াহ'লে ইয়েছ কৰিব, যদি হোৱা নাই ন কৰি দিব, টিক মাৰ্ক দিব লাগিব। তাৰপিছত আছে খ নম্বৰতে যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰা হৈছে নে, যদি নাই হোৱা তেনেহ'লে সেই ঠাইডোখৰত যোনটো আপোনালোকে ৰুইছিলে সেইডোখৰতে আৰু নতুন গছ পুলি ৰুইছে নে নাই ৰোৱা, সেইটো যদি ৰুইছে তেতিয়া ইয়েছ দিব, যদি ৰোৱা নাই ন দিব। প্ৰায়ভাগ আপোনালোকে ৰুব লাগিব, আৰু যদি ৰোৱা নাই তেতিয়াহ'লে আপোনালোকে টকাটো নেপায়, আপোনালোকে নতুন ৰুব লাগিব, আৰু নতুন ৰুই কিনে আপোনালোকে জিঅ'টেগ ফটো নেমাৰিব লাগিব। তাৰপিছত ফটো নেমাৰিব, আপুনি ফটো জিঅ'টেগ কৰি নেমাৰিব, চিম্পল আপোনালোকে কেমেৰাতে মাৰি আপোনালোকে মাৰি থ'ব। 21 নম্বৰটো আপোনালোকে 2021 চনৰ আগতে লোৱা ঋণ, মাইক্ৰ' ফাইনেন্স ঋণ বাহিৰে যে আত্মসহায়ক গোট বা গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ত সংগঠন বা বেংকৰ বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, যদি 2021 চনৰ আগত মাইক্ৰ' ফাইনেন্সৰ বাহিৰে যে আত্মসহায়ক গোটৰ বা গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপোনালোকে লোন লৈছে নেকি, 2021 চনৰ আগতে কৈছে, 2021 চনৰ আগতে লোন লৈছিলে নেকি, 2021 চন আগতে কৈছে কথাটো, 2021 চন আগতে যদি আপোনালোকে ঋণ লোৱা নাই, যদি ন কৰিব, যদি লৈছে তেতিয়া ইয়েছ কৰিব, সেইটো কথাটো কৈছে। পৰিশোধ কৰিছে নাই, ঋণ ঘূৰাই দিছে নাই, সেইটো কথাটো সুধিছে, যদি ঘূৰাই দিছে ইয়েছ কৰিব, যদি ঘূৰাই দিয়া নাই এতিয়ালৈকে ন কৰি থ'ব। 22 নম্বৰটো আপোনালোকৰ পঞ্জী দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, আপোনালোকে গ শাখাক চাওক, মানে আপোনালোকে পঞ্জী দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ
যোনটো আপোনালোকে চৰকাৰে 10,000 টকা দিব, সেই 10,000 টকাটো আপোনালোকে গ্ৰহণ কৰিব। 10,000 টকাটো সেইটো আপোনালোকে কি কৰিব? ৰেফাৰ ছেকশ্যন চিট আপোনালোকে কৈছে কথাটো। মই এইটো কি কাৰণে কৈছে সেইটো মই আপোনালোকক জনাই আছোঁ। আপোনালোকে চি মানে গ নম্বৰটা আপোনালোকে গাহৰি পালন, তাৰপিছত আছে আপোনালোকে ব্যৱসায় কি কৰিব? আপোনালোকে গাহৰি পালন কৰিব নে, ছাগলী পালন কৰিব নে, ঘৰুৱাভাৱে পশুপালন নে, ব্ৰইলাৰ পালন নে, হাঁহ পালন, মীন পালন, মৌ পালন নে, বট চৰাই পালন, পাৰ চৰাই পালন, কণী পৰা কুকুৰা পালন, ছাগলী প্ৰজনন পালন, গাহৰি প্ৰজনন পালন, এইকেইটা আছে আপোনালোকে ছাগলী প্ৰজনন পালন বহুকেইটা আপোনালোকে পাইছে। ইয়াৰ পৰা চাই যোনকেইটা আপোনালোকে পালন কৰিব, যে ঘৰতে আপোনালোকে পালন পোষণ কৰিব, সেইটো আপোনালোকে নাম দিব লাগিব। ইয়াৰ ভিতৰত হ'ব লাগিব বুলি কৈছে চৰকাৰে। তো এইটাৰ পৰা চাই ল'ব আপোনালোকে যোনটো কৰিব বিচাৰে, নহ'লে আপোনালোকে ইণ্টাৰনেট জেৰক্স প্ৰিণ্টাৰ আনিব। তো সেইটো আপোনালোকে কৈছে চৰকাৰে। আপোনালোকে মহিলাসকলে দোকান দিব নেকি? কিহৰ দোকান দিব? ধুব নেকি? যে ছাগলী মাংস দোকান দিব নেকি? ব্ৰইলাৰ দোকানত দিব নেকি? তেনেকৈ আছে। শাক পাচলি দোকান দিব নেকি? শৰীৰৰ দোকান, ধান ব্যৱসায় নেকি? ধান মিল নে, চাহ বা জলপান, কাপোৰ দোকান, আপোনালোকে যিটো আছে ইয়াৰ পৰা চাই আপোনালোকে চি নম্বৰ কৈছে, চি ছেক্টৰৰ পৰা সেইটো আপোনালোকে 22 নম্বৰত ফিল আপ কৰিব লাগিব। আপোনালোকক দেখালোঁ। ইয়াতে আপোনালোকে যি পালন কৰিব, ইয়াতে আপোনালোকে দিব লাগিব কি পালন কৰে আপোনালোকে। তাৰপিছত আপোনালোকে ঘোষণা মানে ডিক্লেৰেশ্যন, আপোনালোকে প্ৰমিছ কৰিছে যে মই শ্ৰীমতী, আপোনালোকৰ নামটো দিব। স্বামী বা পিতৃ, আপোনালোকে যদি বিবাহিত হয় তেতিয়াহ'লে আপোনালোকৰ হাজবেণ্ডৰ নাম, যদি বিবাহিত নহয় তেতিয়াহ'লে পিতৃক ফাদাৰ নাম দিব। মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰৰ প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। সেইটো কৈছে। তাৰপিছত খ নম্বৰটো, মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজিৰ মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম বুলি আপোনালোকক প্ৰমিছ কৰিব আপুনি, সেই কথাটো কৈছে। মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। যদি আপোনালোকে যে ভুল তথ্য প্ৰমাণিত হ'লে, যে আপোনালোকে যদি ভুলকৈ তথ্য দিয়ে আপোনালোকে ব্যৱসায় নকৰে, তেতিয়াহ'লে আপোনালোকে 10,000 টকাটো আপোনালোকে ঘূৰাই দিবলৈ কৈছে চৰকাৰে। আপোনালোকে ইয়াত যিদিনাখন ফিল আপ কৰিব সেইদিনাখন তাৰিখটো আৰু আপোনাৰ প্লেচ, আপোনালোকৰ গাঁৱটোৰ নাম দিব। তাৰপিছত আবেদনকাৰী স্বাক্ষৰ মানে আবেদনকাৰী আপোনালোকে এপ্লিকেণ্টৰ নামটো ইয়াত ওপৰত লিখিব লাগিব। আবেদনকাৰী ইয়াত নামটো দিব। সংলগ্ন পত্ৰ 1 নং কৈছে যে আপোনালোকে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, আপোনালোকৰ নামটো দিব। তাৰপিছত আছে পিতা বা স্বামীৰ নামটো দিব। আপোনালোকৰ ইয়াত বয়সটো দিব, দিব লাগিব আপোনালোকৰ বয়সটো। তাৰপিছত আত্মসহায়ক গোটৰ আপোনালোকৰ নামটো দিব লাগিব ইয়াত। তাৰপিছত আছে আপোনালোকৰ MIS আপোনালোকে কোডটো দিব লাগিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন গোটৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত নাম্বাৰটো থাকিব, তাতে আপোনালোকে দিব লাগিব। সেইটো আপোনালোকে সেইবোৰ চাই ল'ব আপোনালোকে গাইডলাইনছ পঢ়ি কিনে। তো ইমান কৰি মই পঢ়ি নেদেখুৱাম, আপোনালোকে নিজে পঢ়ি ল'ব সেইখিনি প্ৰমিছ কৰা। তাৰপিছত আবেদনকাৰীৰ ইয়াত চাইনটো কৰিব লাগিব। আবেদনকাৰী স্বাক্ষৰ বুলি কৈছে, এইটো আবেদনকাৰী আপোনালোকৰ নামটো দিব লাগিব। ইয়াৰ দ্বাৰা মই শ্ৰীমতী, আপোনালোকৰ নামটো। তাৰপিছত আছে পিতা বা স্বামীৰ নামটো দিব লাগিব ইয়াতে। তাৰপিছত বয়সটো দিব লাগিব, বছৰটো কিমান হৈছে এতিয়া। আৰু আত্মসহায়ক গোটৰ নাম দিব। আত্মসহায়ক গোটৰ MIC কোড আপোনালোকে ইয়াত বহাব লাগিব। বহাৰ পিছত আপোনালোকে গাইডলাইনছবিলাক চাই ল'ব। চোৱাৰ ভিতৰত স্ক্ৰল ডাউন কৰি তলত আহিব যে মোৰ উপস্থিতি আবেদনকাৰীয়ে ইয়াত চাইন কৰিব। আপোনালোকৰ উপস্থিতি আপোনালোকৰ স্বামীকৰ নামটো দিব পাৰে, ইয়াত চাইন মাৰি দিব। তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলোঁ।
যে স্বাক্ষৰ আপোনালোকে দিব লাগিব। ইয়াৰ শ্ৰমিকৰ নামটো দিব। তাৰপিছত আছে আবেদনকাৰী স্বাক্ষৰ। আপোনালোকে যোনে আবেদন কৰিছে তাৰ নামটো ইয়াতে চিগনেচাৰ কৰি দিব লাগিব। যদি আপোনালোকে আছামিছত নাজানে তেতিয়াহ'লে ইংলিছত আপোনালোকে পইচা এইটো আপোনালোকে ফিল আপ কৰি ল'ব। গোটেইখিনি একে আছে। সংকল্প পত্ৰ তো আপোনালোকে ফিল আপ কৰি ল'ব গোটেইখিনি। উইটনেছ হিচাপে আপোনালোকে দিব লাগিব গোটেইখিনি। আপোনালোকে আছামিজ যদি ফিল আপ কৰে তেতিয়াহ'লে ইংলিছত ফিল আপ নকৰিলেও হৈ যাব। তাৰপিছত আছে আৰু এখন আপোনালোকে অমৃত বৃক্ষ আন্দোলন অংশৰূপে ৰোপণ কৰা গছপুলিকেইটা ফটো আপোনালোকে দিব লাগিব। আপোনালোকৰ যদি গছপুলিকেইটা মৰি গৈছে তেতিয়াহ'লে আপোনালোকে GPS কেমেৰা নথি আপোনালোকে চিম্পল কেমেৰাত ফটো মাৰি আপোনালোকে ফটোটোৰ লগতে আপোনালোকে 2 কপি 2টা গছৰ কাৰণে আপোনালোকে ফটোটো ইয়াতে লগাই দিব লাগিব। লগাই দিয়াৰ পিছতে আপোনালোকে চাই লওক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বিষয়ে আপোনালোকে এইকেইটা গাইডলাইন চাব পাৰে। আপোনালোকে অনুদান দিব আপোনালোকৰ পঞ্চায়ত বা গ্ৰাম্য বিভাগৰ অসম ৰাজ্যিক বিমান জীৱিকা অভিযান অধীনত থকা আত্মসহায়ক গোটসমূহ সকলো যোগ্য সদস্য প্ৰথম পৰ্যায়ত উদ্যমিত পুঁজি হিচাপে আপোনালোকৰ প্ৰতিজন সদস্যৰ বাবে 10,000কৈ টকা অনুদান প্ৰদান কৰা হ'ব। আৰু দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ বিষয়ে আপোনালোকে পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। আপোনালোকে যদি 10,000 টকা ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে নেক্সট টাইমত 20,000 টকা দিব। 20,000 পৰা আপোনালোকে 50,000 টকালৈকে আপোনালোকক চৰকাৰে দিব। অনুদান দ্বাৰা আত্মসহায়ক গোট সদস্য গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপ তালিকাসমূহ। ইয়াৰ পৰা আপোনালোকে যোনটো আপোনালোকে ব্যৱসায় কৰিব সেইটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। সেইটো অংশৰ পৰা আপোনালোকে চাই এইটো ফিল আপ কৰিব লাগিব। মীন পালন কৰে, দোকান কৰে, মানে যি কৰে আপোনালোকৰ ইয়াতে আছে। আপোনালোকে চাই ল'ব। ইংলিছতো আছে, আছামিছতো পাই যাব। তাৰপিছত আছে যোগ্যতা। আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে চাই লওক। আপোনালোকে কি যোগ্যতা হ'ব লাগিব সেইকেইটা আপোনালোকে গাইডলাইনছ আপোনালোকে নিজে আত্মসহায়ক গোটত হ'ব লাগিব। আৰু আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব। আপোনালোকে গোটত থাকিব লাগিব। আপোনালোকৰ যদি সদস্যগৰাকীয়ে যে ফেডাৰেশ্যন বেংক বা আপোনালোকে ঋণ পৰিশোধ নকৰা আত্মসহায়ক গোট সদস্য হ'ব নালাগিব। যিসকলে কৈ দিছে যদি লোন লৈছে 2021 চনৰ আগতে সেইটো লোন আপোনালোকে ঘূৰাই দিয়া নাই তেতিয়াহ'লে লোনটো নাপায় বুলি কৈছে। সেইখিনি আপোনালোকে গাইডলাইন চাই ল'ব। যদি আপোনালোকে ঘূৰাই দিয়া নাই তেতিয়াহ'লে আপোনালোকে নাপাব। যদি আপোনালোকে সাধাৰণ অন্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত যে সদস্যগৰাকী 3টাকৈ অধিক সন্তান থাকিব নালাগিব বুলি কৈছে। 3টাকৈ অধিক সন্তান সাধাৰণ শ্ৰেণীসকলে। আৰু অনুসূচিত জাতি বা অনুসূচিত জনজাতি, চাহ জনগোষ্ঠী বা মৰাণ মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাকৈ অধিক সন্তান থাকিব নালাগিব। 4টাকৈ সন্তান থাকিব নালাগিব। যি মৰাণ মটক আদিবাসী চাহ জনগোষ্ঠীসকলৰ কাৰণে। আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান 0 পৰা 2টা সন্তান আছে তেনেহ'লে সন্তান সংখ্যা 2টা। যদি সাধাৰণ পিছপৰা বা শ্ৰেণী অন্তৰ্ভুক্ত তেনেতে যে তেওঁ সংখ্যা 3টাকৈ যদি তেতিয়াহ'লে একো নহয় সাধাৰণ শ্ৰেণীসকলৰ। তেতিয়াহ'লে মৰাণ মটক বা অনুসূচিত ST SC সকলৰ কাৰণে 4টাকৈ দিছে। যদি বেছি থাকিব নালাগিব। তেতিয়াহ'লে বেছি থাকে তেতিয়াহ'লে নাপাব। এইখিনি গাইডলাইনছ দিয়া হৈছে। বাছনি সমিতি চিলেকশ্যন কমিটি আপোনালোকে এইকেইটা আপোনালোকে চিলেকশ্যন কৰিব আপোনালোকক। তাৰপিছত আপোনালোকে ফৰ্মৰ লগত কি ডকুমেণ্টছ দিব এতিয়ালৈকে উল্লেখ কৰা নাই। তেনেকৈ আপোনালোকক ডকুমেণ্টছ কি দিব আপোনালোকৰ ভোটাৰ কাৰ্ড, পেন কাৰ্ড,
আধাৰ কাৰ্ড এইবোৰ দিব লাগিব আৰু বেংক পাছবুকটো আপোনালোকে দিব লাগিব। যদি আপোনালোকক কয় তেতিয়াহ'লে আপোনালোকে দিব। আৰু এইটো ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব আপোনালোকক দেখাই লৈছোঁ। আপোনালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাই দিম। যদি আপোনালোকে এমাহ ভিতৰত আপোনালোকক সময়সীমা দিছে, আপোনালোকে এক মাহত আপোনালোকে পঢ়ি শুনি বুজি ল'ব, তাৰপিছতে আপোনালোকে ফিল আপ কৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।